মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 2ৰ লেচন 2 এ মেমৰেবল ছেমিষ্টাৰ ব্ৰেক এই পাঠটো অসমীয়াত আলোচনা কৰিম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। এ মেমৰেবল ছেমিষ্টাৰ ব্ৰেক মানে হৈছে এটা স্মৰণীয় ছেমিষ্টাৰ বিৰতি। ছেমিষ্টাৰ মানে হৈছে ষান্মাসিক বা 6 মাহৰ সময়ক ছেমিষ্টাৰ বুলি কোৱা হয়। তাৰ পাছত ইয়াত তোমালোকক দিছে লুক এট দ্য পিকচাৰ্ছ বিলো। তলত দিয়া ছবি কেইখনলৈ চোৱা বুলি কৈছে। ইয়াত তোমালোকক কেইখনমান ছবি দিয়া হৈছে। এই প্ৰথম ছবিটো হৈছে এখন চাহ বাগিচাৰ ছবি। এই দ্বিতীয় ছবিটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ছবি। ইয়াত তোমালোকে গড়ৰ ছবি দেখা পাইছা। তাৰ পাছত এই ছবিখন হৈছে ৰংঘৰৰ ছবি। ইয়াত দিয়া ছবিখন হৈছে কামাখ্যা মন্দিৰৰ ছবি। তাৰ পাছত এইফালে দিয়া ছবিখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ছবি। আৰু এইফালে দিয়া ছবিখন হৈছে চৰাইদেউ মৈদামৰ ছবি। এইফালে দিয়া আছে লেটছ টক, কথা পাতো আহা। 1 নম্বৰত দিয়া আছে নেম দ্য ষ্টেট দিছ পিকচাৰ্ছ আৰ ফ্ৰম। এই ছবিবোৰ কোনখন ৰাজ্যৰ, নাম লিখা বুলি কৈছে। তোমালোকে নিশ্চয় গম পাইছা এই ছবি কেইখন আমাৰ অসমৰ হয়, অসম ৰাজ্যৰ হয়। তাৰপাছত 2 নম্বৰত দিয়া আছে আৰ ইউ ফেমিলিয়াৰ উইথ এনি অফ দ্য প্লেচেছ শ্ব'ন ইন দ্য পিকচাৰ, নেম দেম। ছবিখনত দেখুওৱা কোনো ঠাইৰ লগত তুমি পৰিচিত নেকি, নাম লিখা বুলি কৈছে। যদি তোমালোক এই ছবি কেইখনৰ কোনো ঠাইৰ লগত যদি পৰিচিত, তোমালোকে সেই ঠাইবোৰৰ নাম লিখিবা। তাৰপাছত 3 নম্বৰত দিয়া আছে নেম এ ফিউ ডান্সেছ অফ দ্য ষ্টেট। ৰাইজৰ কেইটামান নৃত্যৰ নাম লিখা বুলি কৈছে। যেনে আমাৰ ৰাজ্যখনৰ কেইটামান নৃত্য হৈছে বিহু নৃত্য, সত্ৰীয়া নৃত্য, বাগুৰুম্বা নৃত্য, ঝুমুৰ নৃত্য আদি। তাৰ পাছত এইফালে দিয়া আছে ইন দিছ লেচন উই উইল বি ৰিডিং এবাউট দিয়া এণ্ড শ্ৰুতিজ ভিজিট টু আছাম। তাৰমানে এই পাঠত আমি দিয়া আৰু শ্ৰুতিৰ অসম ভ্ৰমণৰ বিষয়ে পঢ়িম। তাৰ পাছত দিয়া আছে ডু ইউ থিংক দে উইল বি ভিজিটিং দিছ প্লেচেছ এজ ৱেল এজ ছাম আদাৰ প্লেচেছ অফ আছাম। তাৰমানে কি কৈছে, তেওঁলোকে এই ঠাইবোৰৰ লগতে অসমৰ আন কিছুমান ঠাই ভ্ৰমণ কৰিব বুলি তুমি ভাবানে বুলি কৈছে। তাৰপাছত ইফ য়েছ নেম ছাম অফ আদাৰ প্লেচেছ। যদি হয় আন কিছুমান ঠাইৰ নাম লিখা বুলি কৈছে। তাৰপাছত এইফালে দিয়া আছে তোমালোকক ৰীড মানে পঢ়া। এইফালে দিয়া আছে ডিপাৰচাৰ মানে হৈছে প্ৰস্থান। এইফালে দিয়া আছে এৰাইভেল মানে হৈছে আগমন। এইফালে তোমালোকক ছবি দিয়া হৈছে দিয়া আৰু শ্ৰুতিৰ। তোমালোকে এইখন চাই ল'বা। Shruti and Dia, both students at Indian Institute of Technology, Delhi, have been friends since they first met. তাৰমানে কৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT দিল্লীৰ ছাত্ৰী শ্ৰুতি আৰু দিয়া দুয়োগৰাকীয়েই প্ৰথম লগ পোৱাৰ পৰাই বন্ধুত্বৰ সম্পৰ্ক। তাৰ পাছত ইয়াত দিয়া আছে শ্ৰুতি ইজ ফ্ৰম গুৱাহাটী। শ্ৰুতি গুৱাহাটীৰ। But Dia, who is from Kerala, had never been to the northeast. তাৰমানে কি কৈছে, কিন্তু কেৰালাৰ পৰা অহা দিয়া কেতিয়াও উত্তৰ পূবলৈ যোৱা নাই বুলি কৈছে। She had always wanted to visit the northeast
with its greenery and monumental places. তাৰ মানে কি কৈছে সেউজীয়া আৰু কীৰ্তিচিহ্নময় ঠাইৰে সৈতে উত্তৰ পূব ভ্ৰমণ কৰিবলৈ তাইৰ সদায় ইচ্ছা আছিল বুলি কৈছে তাইৰ মানে দিয়াৰ মানে তাৰপাছত এইফালে দিয়া আছে I want to see Assam with you দিয়া told Shruti before the semester break তাৰ মানে তোমাৰ লগত অসমখন চাব বিচাৰোঁ সেমিষ্টাৰ বিৰতিৰ আগতে শ্ৰুতিক দিয়াই ক'লে মানে তাৰপাছত এইফালে দিয়া আছে that evening Shruti called her mother Ma do you remember দিয়া তাৰ মানে সেইদিনা সন্ধিয়া শ্ৰুতিয়ে মাকক ফোন কৰিলে মা দিয়াৰ কথা মনত আছেনে তাৰপাছত she wishes to visit Assam during the semester break তাৰ মানে সেমিষ্টাৰ বিৰতিৰ সময়ত তাই অসমলৈ যোৱাৰ ইচ্ছা বুলি কৈছে she wants to explore the state তাই ৰাজ্যখন অন্বেষণ কৰিব বিচাৰে বুলি কৈছে she is most welcome we will make her feel at home replied her mother তাৰ মানে কৈছে তাইক আটাইতকৈ আদৰণি জনোৱা হৈছে আমি তাইক ঘৰত থকাৰ দৰে অনুভৱ কৰাম মাকে উত্তৰ দিলে তাৰপাছত এইফালে দিয়া আছে লিভিং বিহাইণ্ড দ্য ব্ৰহ্মপুত্ৰ গ্লিটাৰিং ইন দ্য ডিষ্টেঞ্চ দেয়াৰ ফ্লাইট লেণ্ডেড ইন গুৱাহাটী দূৰৈত জিলিকি থকা ব্ৰহ্মপুত্ৰক এৰি তেওঁলোকৰ বিমানখন গুৱাহাটীত অৱতৰণ কৰিলে ইট ৱাজ এ ৱাৰ্ম মে আফটাৰনুন তাৰ মানে কৈছে মে মাহৰ উষ্ণ দুপৰীয়া আছিল দ্য স্কাই ৱাজ স্লাইটলি ক্লাউডি তাৰ মানে কি কৈছে আকাশখন অলপ ডাৱৰীয়া আছিল বুলি কৈছে Shruti's parents greeted them at the airport with hugs and a bouquet তাৰ মানে কি কৈছে শ্ৰুতিৰ মাক দেউতাকে তাইক আলিংগন আৰু ফুলৰ থোপা দি বিমানবন্দৰত সম্ভাষণ জনালে মানে তেওঁলোকক মানে তাৰপাছত ইয়াত দিয়া আছে আফটাৰ এ কুইক লাঞ্চ এণ্ড ৰেষ্ট they visited the famous কামাখ্যা টেম্পল তাৰ মানে কি কৈছে খৰধৰকৈ দুপৰীয়াৰ আহাৰ আৰু জিৰণি লৈ তেওঁলোকে বিখ্যাত কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰিলে বুলি কৈছে তাৰপাছত দিয়া আছে দিয়া ৱাজ ষ্ট্ৰাক বাই দ্য কামনেছ অফ দ্য চেক্ৰেট হিল টপ তাৰ মানে কি কৈছে পবিত্ৰ পাহাৰৰ শিখৰৰ শান্তিয়ে দিয়াক মুগ্ধ কৰিলে Later in the evening, they took a river cruise on the Brahmaputra and enjoyed the sunset. তাৰ মানে কি কৈছে পিছলৈ সন্ধিয়া ব্ৰহ্মপুত্ৰত নদী ক্ৰুজ লৈ সূৰ্যাস্ত উপভোগ কৰিলে তাৰপাছত এইফালে দিয়া আছে দ্য গল্ডেন স্কাই ছফ্ট ব্ৰিজ এণ্ড লাইভ ফ'ক মিউজিক মেড এ পাৰফেক্ট ইন্ট্ৰডাকশ্যন অফ গুৱাহাটী তাৰ মানে কি কৈছে সোণালী আকাশ কোমল বতাহ আৰু সজীৱ লোকসংগীতে গুৱাহাটীৰ এক নিখুঁত পৰিচয় দিলে This does not feel like a real city দিয়া whispered it feels like a dream এইখন প্ৰকৃত চহৰ যেন নালাগে দিয়াই ফুসফুসাই ক'লে সপোন যেন লাগে Early next morning, they drove to Kaziranga National Park. তাৰ মানে কি কৈছে পিছদিনা ৰাতিপুৱাই গাড়ীৰে তেওঁলোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ গ'ল It was a thrilling experience watching the landscape gliding from the city to the countryside and to wild green forest. তাৰ মানে কি কৈছে চহৰৰ পৰা গ্ৰাম্য অঞ্চললৈ আৰু বন্য সেউজীয়া অৰণ্যলৈ গ্লাইডিং মানে হৈছে পিছলি যোৱা প্ৰাকৃতিক দৃশ্য চোৱাটো এক ৰোমাঞ্চকৰ অভিজ্ঞতা আছিল বুলি কৈছে They checked into a cozy homely lodge near the park and headed out for a jeep safari তাৰ মানে কি কৈছে
পাৰ্কৰ ওচৰৰ আৰামদায়ক ঘৰুৱা লজ এখনত চেক ইন কৰি জীপ চাফাৰীলৈ ওলাই গ'ল বুলি কৈছে। তাৰপাছত দ্য টল এলিফেণ্ট গ্ৰাছ swayed as they spotted rhinos, wild boars, swamp deer, and even a herd of wild elephants. তাৰ মানে কি কৈছে, গড়, বনৰীয়া গাহৰি, জলাশয়ৰ হৰিণ, আনকি বনৰীয়া হাতীৰ জাক এটাও দেখা পাই ওখ হাতী ঘাঁহবোৰ দোল খাই উঠিল বুলি কৈছে। তাৰপাছত দিয়া আছে, ইন দি ইভিনিং দে এনজয়ড এ ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ বাই এ লোকেল ট্ৰুপ ইন দেয়াৰ লজ। তাৰ মানে কি কৈছে, সন্ধিয়া তেওঁলোকে নিজৰ লজত স্থানীয় দল এটাৰ ঝুমুৰ নৃত্য প্ৰদৰ্শন উপভোগ কৰিছিল। তাৰপাছত দিয়া আছে, দে এনজয়ড ইভিনিং টি উইথ এথনিক স্নেক্স। তাৰ মানে কি কৈছে, তেওঁলোকে জনগোষ্ঠীয় জলপানৰ সৈতে সন্ধিয়াৰ চাহ খালে। তাৰপাছত দিয়া আছে, দ্য ডে এণ্ডেড উইথ দেয়াৰ প্লেনিং ফৰ দ্য নেক্সট ডে। পিছদিনালৈ তেওঁলোকৰ পৰিকল্পনাৰে দিনটো শেষ হৈ গ'ল বুলি কৈছে। ইয়াত তোমালোকক এখন ছবি দিয়া হৈছে। এইখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ছবি হয়, তোমালোকে এইখন চাই ল'বা। তাৰপাছত এইফালে দিয়া আছে, নেক্সট ডে এট ডন দে ছেট অফ অন এন এলিফেণ্ট চাফাৰী। তাৰ মানে কি কৈছে, পিছদিনা ৰাতিপুৱা তেওঁলোকে হাতী চাফাৰীত ৰাওনা হ'ল। দ্য ফৰেষ্ট ৱাজ কোৱাইট এণ্ড কাভাৰ্ড উইথ মিষ্ট। হাবিখন নিস্তব্ধ আৰু কুঁৱলীৰে আবৃত আছিল বুলি কৈছে। দ্য চাইলেন্স অফ দ্য ফৰেষ্ট ৱাজ মেজিকেল। অৰণ্যৰ নিস্তব্ধতা আছিল যাদুকৰী। দে এনজয়ড দ্য নেষ্টিং ষ্টৰ্কছ, গ্ৰেজিং ডিয়েৰ এণ্ড এ ফেমিলি অফ অটাৰ্ছ বাই এ ৱাটাৰ হল। তাৰ মানে কি কৈছে, তেওঁলোকে বাঁহ সজা ষ্টৰ্ক, চৰি থকা হৰিণ আৰু পানীৰ গাঁতৰ কাষত থকা উদৰ পৰিয়াল এটা উপভোগ কৰিছিল বুলি কৈছে। আফটাৰ দ্য চাফাৰী দে হেড ব্ৰেকফাষ্ট এণ্ড ড্ৰভ টু যোৰহাট। তাৰ মানে কি কৈছে, চাফাৰীৰ পিছত সিহঁতে ব্ৰেকফাষ্ট কৰিলে আৰু গাড়ীৰে যোৰহাটলৈ গ'ল। দ্য ৰোড জাৰ্ণি ৱাজ কোৱাইট থ্ৰিলিং উইথ ৰোডছ ফ্লেংকড বাই এণ্ডলেছ টি গাৰ্ডেনছ। পথৰ যাত্ৰাটো আছিল নিস্তব্ধ ৰোমাঞ্চকৰ, ৰাস্তাবোৰৰ কাষে কাষে অন্তহীন চাহ বাগিচা। দে ষ্টেইড ফৰ দ্য নাইট এট এ হেৰিটেজ টি ষ্টেট বাংগালো। তাৰ মানে কি কৈছে, হেৰিটেজ চাহ বাগিচাৰ বাংলো এটাত ৰাতিটো তেওঁলোকে থাকিল। ইন দি ইভিনিং দে ৱাকড থ্ৰু দ্য প্লেণ্টেশ্যন এণ্ড লাৰ্ণড এবাউট টি কাল্টিভেশ্যন এণ্ড দ্য প্ৰচেছিং অফ টি। সন্ধিয়া বাগিচাখনৰ মাজেৰে খোজ কাঢ়ি গৈ চাহ খেতি আৰু চাহৰ প্ৰক্ৰিয়াকৰণৰ বিষয়ে তেওঁলোকে জানিলে বুলি কৈছে। নেক্সট ডে ৱাজ স্পেচিয়েল। ড্ৰাইভিং থ্ৰু দ্য কোৱাইট কাণ্ট্ৰি চাইড, স্লিপি টাউনছ এণ্ড হিলছ টিঞ্জড উইথ গ্ৰীণ, দে হেডেড টু চৰাইদেউ। তাৰ মানে কি কৈছে, পিছদিনাখন বিশেষ আছিল। নিস্তব্ধ গ্ৰাম্য অঞ্চল, টোপনি যোৱা চহৰ আৰু সেউজীয়া ৰঙৰ পাহাৰবোৰৰ মাজেৰে গাড়ী চলাই তেওঁলোকে চৰাইদেউলৈ ৰাওনা হ'ল। দে ড্ৰভ টু শ্ৰুতিছ আংকলছ হাউচ ক্লজ বাই দ্য মৈদামছ। তাৰ মানে কি কৈছে, গাড়ীৰে মৈদামসমূহৰ ওচৰতে থকা শ্ৰুতিৰ খুৰাৰ ঘৰলৈ গ'ল। দে ৱেৰ ৱেলকামড উইথ ৱাৰ্ম স্মাইলছ। তেওঁলোকক উষ্ম হাঁহিৰে আদৰণি জনোৱা হ'ল। দে হাৰ্টিলি ৰেলিছড এ লাঞ্চ উইথ মাছৰ টেঙা, টেংগি ফিছ কাৰী, আলু পিটিকা
mashed potato and sticky black rice pudding. তাৰ মানে তেওঁলোকে আন্তৰিকতাৰে মাছৰ টেঙা, আলু পিটিকা আৰু আঠাযুক্ত কলা চাউলৰ পুডিঙৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল। In the afternoon, they visited the Charaideo Moidams. দুপৰীয়া তেওঁলোকে চৰাইদেউ মৈদাম পৰিদৰ্শন কৰিছিল। The Moidams are the burial mounds of Ahom royalty, comparable to the pyramids of Egypt. তাৰ মানে কি কৈছে, মিছৰৰ পিৰামিডৰ সৈতে তুলনাযোগ্য আহোম ৰাজত্বৰ সমাধিৰ টিলা বুলি কৈছে মৈদামবোৰ। A local guide who happened to be an old friend of Shruti's uncle narrated stories of Sukafa, the founder of the Ahom dynasty. তাৰ মানে কি কৈছে, এজন স্থানীয় গাইড যি শ্ৰুতিৰ খুৰাকৰ পুৰণি বন্ধু আছিল, তেওঁ আহোম বংশৰ প্ৰতিষ্ঠাপক চুকাফাৰ কাহিনী বৰ্ণনা কৰিছিল। This land has so much memory, Dia said softly as they stood beside the ancient mounds. তাৰ মানে কি কৈছে, এই মাটিত ইমান স্মৃতি আছে। প্ৰাচীন টিলাবোৰৰ কাষত থিয় হৈ দিয়াই মৃদুভাৱে ক'লে। তাৰ পাছত দিয়া আছে, they stayed in Shruti's uncle's house and after a hurried breakfast with local delicacies, they started their journey back to Guwahati. তাৰ মানে কি কৈছে, তেওঁলোকে শ্ৰুতিৰ খুৰাৰ ঘৰত থাকি স্থানীয় সুস্বাদু খাদ্যৰ সৈতে খৰখেদাকৈ ব্ৰেকফাষ্ট কৰি গুৱাহাটীলৈ উভতি যোৱাৰ যাত্ৰা আৰম্ভ কৰিলে। তাৰ পাছত এইফালে দিয়া আছে আছাম চিমছ ডিফাৰেণ্ট ফৰ দিয়া নাও। তাৰ মানে কি কৈছে, অসম এতিয়া দিয়াৰ বাবে বেলেগ যেন লাগে। It was not just because she had been so many beautiful places, but because Assam had shifted from a place on a map to a place in her heart. তাৰ মানে কি কৈছে, ইমানবোৰ ধুনীয়া ঠাই তাই দেখাৰ বাবেই নহয়, অসম মানচিত্ৰৰ ঠাইৰ পৰা হৃদয়ৰ ঠাইলৈ স্থানান্তৰিত হোৱাৰ বাবেই বুলি কৈছে মানে। তাৰ পাছত এইফালে দিয়া আছে, Now that you have read the lesson, think back about your assumption and about the places Dia and Shruti visited. তাৰ মানে কি কৈছে, এতিয়া তুমি পাঠটো পঢ়িলা, তোমাৰ ধাৰণাটোৰ বিষয়ে আৰু দিয়া আৰু শ্ৰুতিয়ে ভ্ৰমণ কৰা ঠাইবোৰৰ বিষয়ে পুনৰ চিন্তা কৰা বুলি কৈছে। Was your assumption right? তোমাৰ ধাৰণাটো সঠিক আছিল নে বুলি কৈছে।